অৰুণোদয় বিচাৰি আহিব নালাগে। নিজে নিজে ধনী কৰিব পৰা ব্যৱস্থা কেনেকে হ'ব তাৰ কাৰণে মই এটা প্লেন বনাইছো, 10 দফীয়া প্লেন। এই 10 দফীয়া প্লেন এবাৰতো মই এজন এমএলএ আছিলো, অহাবাৰ যদি গোটেই অসমত 15টা 10টা 20টা এমএলএ জিকো চৰকাৰত যদি সোমাও তেতিয়াহ'লে যাৰ চৰকাৰতে নোসোমাও লাগিলে কেইটামান কাম কৰাই দিম। অসমৰ সকলো পথাৰত পানী যোগান দি বছৰৰ সকলো সময়তে খেতি কৰিব পৰাৰ ব্যৱস্থা। 3বাৰ খেতি কৰিব এডৰা পথাৰ, এইফালৰ পথাৰডৰাত এবাৰো খেতি নহয়, হয়নে নহয়? বানপানীৰ কাৰণে সেইটো নাইকিয়া কৰি পথাৰলৈ পানী যোগান দি এবছৰ যাতে 3বাৰ খেতি কৰিব পাৰে তেনেকুৱা অসম এখন গঢ়িবৰ কাৰণে মই সংকল্প লৈ গোটেই অসম ঘূৰি আছো। গতিকে আপোনালোকৰ পৰা সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো যে 26ত এইবাৰ আমাৰ চৰকাৰ হওক, চবে লগ লাগি কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM চবে লগ লাগি এইবাৰ যদি আমাৰ চৰকাৰ হয় অসমৰ প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকখন পথাৰত পানী যোগান দি বছৰত 3বাৰ খেতি কৰিব পৰাৰ ব্যৱস্থা কৰিব খুজিছো। ভাল হ'বনে বেয়া হ'ব? এখন এখন গাঁৱত 5খন ট্ৰেক্টৰ দিব খুজিছো। এখন এখন গাঁৱৰ প্ৰত্যেকজন খেতিয়কক বিনামূলীয়াকে সোনকালে খোৱা বীজ দিব খুজিছো। সোনকালে ধান কাটিব পৰা, সোনকালে বিলাহী কাটিব পৰা বীজ, আৰু প্ৰত্যেকখন গাঁৱৰ মানুহক খেতি কৰিবৰ কাৰণে খাজনাটো সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিব খুজিছো। অসমৰ সকলো গাঁৱে কোনোবা ৰাজহুৱা ঠাইত এই ঘৰটোতে ধৰক মই সৰু ইণ্ডাষ্ট্ৰি বনাই দিলো, মেচিন এটা। সেই মেচিনত কিবা কিবি বস্তু বনোৱা, যেনেকে ধৰক ভীমকলৰ পৰা চেৰেলেক বনোৱা, বিলাহীৰ পৰা টপ বনোৱা, বা মহিলাবিলাকৰ কাৰণে তাঁতশালৰ ব্যৱস্থা, অন্যান্য যি ধৰণৰ বেলেগ বেলেগ থাকিব পাৰে সেই ইণ্ডাষ্ট্ৰিবিলাক বনাই এগৰাকী এগৰাকী মহিলাই অতি কমেও এদিনত যাতে এজন পুৰুষে অতি কমেও এদিনত যাতে 1000 টকামান ইনকাম কৰিব পাৰে, 20,000 টকামান যাতে দৰমহা পোৱা এটা চাকৰি পাব পাৰে, তেনেকুৱা এখন অসম গঢ়িবৰ কাৰণে মই সপোন দেখি গোটেই অসমতে কৰি আছো। তেতিয়াহ'লে কোনেও আৰু বেংগলোৰত গৈ চিকিউৰিটি গাৰ্ড কৰিব যাব নালাগে, আৰু আপোনালোকে মোক অৰুণোদয় বিচাৰি আহিবও নালাগে। আপোনালোকে মোক অৰুণোদয় দিব পাৰিব। তেনেকুৱা এখন অসম বনালে ভাল হ'বনে বেয়া হ'ব? তেনেকুৱা এখন অসম বনাবৰ কাৰণে আমি লাগি আছো। মই আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো, মোক আগবাঢ়ি যাবলৈ দিয়ক যাতে মই সঁচাকে তেনেকুৱা এখন অসম বনাবগৈ পাৰো। চবেই আশীৰ্বাদ কৰিব তেনেকুৱা এখন অসম বনাবলৈ। মই সকলোকে আকৌ এবাৰ সেৱা জনাইছো।